নমস্কাৰ। মই নিৰঞ্জন শইকীয়া। অসমী পুনেৰ লাইভৰ জৰিয়তে আজি ঐতিহ্যমণ্ডিত মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ দৰ্শনৰ অভিলাষে আজি আপোনালোকৰ মাজত মই অকণমান সত্ৰৰ পৰিৱেশ, সত্ৰত কেনেধৰণে সত্ৰখন আছে, হয়তো বহুসকল লোক মাজুলীলৈ আহিছে। এবাৰ আপোনালোকক আমি সত্ৰখনৰ বিষয়ে অকণমান জনাম। এয়া হৈছে বিশ্বৰ বৃহত্তম নদীদ্বীপ, ভিন্ন জনগোষ্ঠীৰ নিবাস ভূমি, বাৰে বৰণীয়া কৃষ্টিৰ সংস্কৃতি প্ৰাণকেন্দ্ৰ মাজুলী। মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ গুৰু দুজনাৰ প্ৰথম মিলন ক্ষেত্ৰ, মণিকাঞ্চন সংযোগস্থলী। এটকা মহন্তৰ পুণ্যস্থান, পুণ্যভূমি মাজুলীৰ ভিন ভিন অঞ্চলত সিঁচৰিতভাৱে অৱস্থিত হৈ আছে সৰু বৰ ভালে সংখ্যক সত্ৰানুষ্ঠান। এই সত্ৰানুষ্ঠানসমূহৰ মাজৰে এখন অন্যতম সুপ্ৰসিদ্ধ সত্ৰ হৈছে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাৰ আজ্ঞাৰ পৰ বদলা পদ্মাতাই 1673 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা মূল কমলাবাৰী সত্ৰৰ পৰাই 1830 খ্ৰীষ্টাব্দত পৃথকে প্ৰতিষ্ঠিত হৈ উঠে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰ। সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক কমলাবাৰী অন্তৰ্গত। আহকচোন, এয়া উত্তৰ কমলাবাৰী সত্ৰৰ কৰাপাত। আমি এই প্ৰৱেশ দুৱাৰ দি আমি সোমাই যাওঁ। এয়া হৈছে অগ্নিগড়, এয়া হৈছে আমাৰ মগৰ। গোটেই কৰাপাত ভাগিৰ মূলতেই প্ৰথম গেট। যাত্ৰীসকল আহিলে আমাৰ সত্ৰৰ ভিতৰলৈ যিহেতু জোতা চেণ্ডেল নিয়াৰ অনুমতি নাই, সেয়া ইয়াতে ৰখা হয়। আৰু গেটদি সোমাই আমি দেখিছোঁ প্ৰথমতেই যে এইটো হৈছে, সকলোৱে জানে যে আমাৰ যি কৰোণা মহামাৰীৰ আতংকই বিশ্বত এটা সন্ত্ৰাসৰ সৃষ্টি কৰিছে। সেইকাৰণে আমাৰ ইয়ালৈ বিভিন্ন যাত্ৰীসকল আহে। অহাৰ কাৰণে এটা আমাৰ সত্ৰলৈ প্ৰভু ঈশ্বৰৰ নেতৃত্বত এটা চেনিটাইজাৰ আমাৰ সত্ৰৰ ভিতৰত দিছে। ইয়াতে এইপিনে দিয়া চেনিটাইজাৰ কৰি সত্ৰলৈ যিসকল অতিথি পৰ্যটক বা ৰাইজ আহে, ভক্তসকল আহে, আৰু তেখেতসকলে এইপিনে দি আহে। এয়া গেটদি আমি সোমাই আহি দেখিছোঁ দক্ষিণ হাতী। ইয়াত আমাৰ 4 হাতী আছে। সেই 4 হাতীৰ লগতে আমাৰ সন্মুখৰ ভাগত আছে এয়া দক্ষিণ হাতী, আৰু এইফালে আছে আমাৰ পশ্চিম হাতী। লাহে লাহে আমি সত্ৰৰ পৰিৱেশখিনি আমি দেখাব চেষ্টা কৰিছোঁ। আমি ইয়াতে আছে যে আমাৰ কীৰ্তন ঘৰলৈ কেনি যাম, তাত আমি লাহে লাহে আমি সত্ৰৰ পশ্চিম হাতীৰ আহি আছোঁ। এয়া হৈছে আমাৰ সত্ৰৰ ভকতসকলৰ বহা। আমাৰ সদায় সত্ৰৰ বহাসকলৰ দৰজাবিলাক সদায় কাঠৰ। এনেধৰণে আপোনাৰ মই অকণমান সুন্দৰভাৱে খোদিত হয় কাঠতেই।
এই আমাৰ পশ্চিমহাটীৰ সত্ৰৰ বহাবিলাকৰ সন্মুখত সুন্দৰভাৱে সুন্দৰ ফুলেৰে বিভিন্ন গছ ফুলেৰে সুন্দৰভাৱে ৰাখিছে। আমি অকণমান দেখাওঁ, যিহেতু সদায় ভকতসকলৰ বহাসকল খুব সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখে আৰু ইয়াতে বিভিন্ন ফল ফুলেৰে সদায় সত্ৰখনৰ বহা সন্মুখত পৰিপূৰক হৈ থাকে। আমি লাহে লাহে আমি অধ্যাপকৰ বহালে লাহে লাহে আমি সোমাই আহি আছোঁ। দেখিছে সদায় মই এটা কথা কৈছোঁ, আমাৰ ভকতসকলৰ বহাবিলাকৰ সন্মুখবিলাক এনেধৰণে সুন্দৰভাৱে সজাই ৰাখে ফুলৰ, আৰু সদায় দৰ্জাবিলাক খোদিত হয় কাঠতেই। আমি লাহে লাহে অধ্যাপকৰ বহালৈ আহি আছোঁ। এয়া আমাৰ গোবিন্দ অধ্যাপকৰ বহা। এয়া অধ্যাপকে সদায় এনেধৰণে ব্যস্ত হৈ থাকে, সদায় বৰগীত, বিভিন্ন খোল তেখেতে অকল ইয়াতেই নহয়, অসম তথা ভাৰত পৃথিৱীৰ বিভিন্ন দেশতো গৈও তেখেতে সুন্দৰভাৱে তেখেতৰ অনুষ্ঠান প্ৰদৰ্শন কৰে। আমি অকণমান সময় অধ্যাপকৰ লগত আছোঁ। আমি ভালকৈ দেখা পাইছেনে? অকণমান মোক কমেণ্ট বক্সত জনাবচোন। আমি অধ্যাপকৰ অকণমান বৰগীত শুনিলোঁ। এতিয়া আমি লাহে লাহে আকৌ আমি কীৰ্তন ঘৰৰ দৰ্শনৰ ফালে আমি আগবাঢ়িম। আপোনালোকে দেখা পাই আছেনে বাৰু? মই অকণমান কমেণ্ট বক্সত জনালে ভাল পাম। বাইদেউ আপুনি আছে যদি অকণমান জনাবচোন। আমি লাহে লাহে পশ্চিমহাটীৰ সন্মুখতে আমি কীৰ্তন ঘৰৰ পিনে আমি আগবাঢ়ি আহিছোঁ। এয়া হৈছে আমাৰ মূল কীৰ্তন ঘৰ। ইয়াতে আমাৰ কণমানি শিশুৰ পৰা 90-95 বছৰ বয়সলৈকে আমাৰ ভকত বৈষ্ণৱসকল ইয়াত থাকে। এয়া কীৰ্তন ঘৰলৈ আমি লাহে লাহে সোমাই আহিছোঁ। এই আমাৰ কীৰ্তন ঘৰৰ ইয়াতে আমাৰ এই স্থলীতে আমাৰ সদায় ভকতসকলৰ শিশুসকলৰ আমাৰ যি নৃত্য প্ৰশিক্ষণ, এই টুপতে আমাৰ নৃত্য প্ৰশিক্ষণ হয়। এয়াৰ হৈছে আমাৰ কীৰ্তন ঘৰৰ টুপত এনেধৰণে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিজন ইয়াত অংকিত হৈ আছে। লাহে লাহে আমি ইয়ালৈ, যিহেতু আমাৰ ভক্তসকল যেতিয়া ইয়ালৈ আগমন ঘটে, ইয়াতে আহি সেৱাৰ
অৰিহণা ইয়াতে হেৰি কৰে দিয়ে। আমি লাহে লাহে কীৰ্তনঘৰৰ ভিতৰলৈ আগবাঢ়িম। এই আমাৰ কীৰ্তনঘৰৰ এই আমাৰ মূল কীৰ্তনঘৰ। ইয়াতে আমাৰ প্ৰসং 14 প্ৰসং আমাৰ হৈ থাকে। বিয়লি প্ৰসং আমাৰ শেষ হৈ গৈছে 1:30 বজাত। যিহেতু আমি লাহে লাহে এয়া হৈছে আমাৰ মূল পাঠৰ স্থলী। আমি লাহে লাহে আগবাঢ়ি আহিছোঁ। এয়া হৈছে আমাৰ সত্ৰাধিকাৰ প্ৰভুৰ বহাস্থলী কীৰ্তনঘৰত। এয়া হৈছে আমাৰ গুৰু আসন। এয়া হৈছে আমাৰ গুৰু আসন। আপোনালোক সকলোৱে ভালকৈ দেখা পাইছেনে বাৰু? মোক অকণমান কমেণ্ট বক্সত জনাবচোন। আজি যিহেতু বতৰো ডাৱৰীয়া, সেইকাৰণে অলপ নেটৱৰ্ক অকণমান প্ৰব্লেম হৈ আছে। আমি কীৰ্তনঘৰৰ নিশ্চয় আপোনালোকে মন কৰিব লাগিব যে আমাৰ এইটো হৈছে আমাৰ কাঠৰ, সৰল কাঠৰ খুঁটা হয়। দেখিছে বহুত ডাঙৰ খুঁটা। এই দুটি আমাৰ কীৰ্তনঘৰত সংৰক্ষণ হৈ আছে। বহুত পুৰণি খুঁটা হয় এই কিন্তু। আৰু সোঁ বাওঁ চাইডে দুটা খুঁটা আমাৰ আছে। এই কীৰ্তনঘৰতে আমাৰ বিভিন্ন ভক্তসকল আহে। যিহেতু বিশ্বৰ কৰোণাৰ মহামাৰী আতংকৰ বাবে আমাৰ ইয়াত এতিয়া যাত্ৰীসকল অহা খুবেই কম, আৰু অহাৰ কাৰণে সত্ৰত এইবাৰ ভাদৰ তিথিটো, গুৰুজনাৰ তিথিকেইটাতো আমাৰ খুব পয়োভৰ কম হৈছে। আমি আকৌ এবাৰ মই কীৰ্তনঘৰৰ সম্পূৰ্ণ ভিতৰ অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি কীৰ্তনঘৰ বাহিৰৰ পৰা ওলাই আহিছোঁ। এয়া হৈছে উত্তৰহাটীৰ কীৰ্তনঘৰৰ উত্তৰহাটীৰ চাই। ইয়াতে আৰু এই খুঁটাবিলাক, যিবোৰ খুঁটা আপোনালোকে নিশ্চয় দেখিছে, এই খুঁটাবিলাক হৈছে কাঠৰ। বহুত পুৰণি খুঁটা। যেতিয়া সত্ৰ ইয়ালৈ অহাৰ পিছৰ পৰা এই খুঁটা ইয়াত তেনেকৈ সংৰক্ষণ হৈ আছে। আৰু যিহেতু মই আপোনালোকক ইয়াত এটা পৰিৱেশ দেখাইছোঁ, সত্ৰৰ উত্তৰহাটীৰ যিটো এটা পৰিৱেশ, বা আমাৰ সত্ৰৰ এটা সৰুকৈ ফিচাৰীও আছে সত্ৰৰ ভিতৰতে। এতিয়া মই লাহে লাহে আমি দক্ষিণহাটীৰ অংশে আগবাঢ়িম। এয়া হৈছে দক্ষিণহাটীৰ কীৰ্তনঘৰৰ পিৰালি। ইয়াতেই ভক্তসকলে আহি নাম প্ৰসংগ হয়। ইয়াৰ পৰাই নাম প্ৰসংগ লয়। মই অকণমান আপোনালোকক পৰিৱেশ দেখাম।
এয়া কীৰ্তন ঘৰৰ আৰু এটা খুব সুন্দৰ পৰিৱেশ সত্ৰৰ। আপোনালোকে নিশ্চয় দেখিছে এটা খুব সুন্দৰ পৰিৱেশ ইয়াত। কীৰ্তন ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ আমি ওলাই আহিছোঁ। এয়া দেখিছে আটাগৃহ কয়। ইয়াতে গুৰুজনৰ যিখিনি আটাপুৰুষৰ বা গুৰুজনাৰ যিখিনি পুৰণি সম্পদ, যিখিনি মূল্যৱান সম্পদ আছে আমাৰ ইয়াতে সেৱাৰস্থলী হিচাপে ইয়াতে ৰাখিছে এনেধৰণে সুন্দৰভাৱে। আমি অকণমান লাহে লাহে আগবাঢ়িম। আমি কীৰ্তন ঘৰৰ এনেধৰণে আমি যিহেতু আজি বতৰ কেইবাবাৰো বৰষুণ দি আছিল, সেইকাৰণে অকণমান পৰিৱেশটো বহুত হেৰি হৈ আছে, নিমমুৱা হৈ আছে। মই লাহে লাহে কীৰ্তন ঘৰৰ গুৰু আসনৰ ভিতৰেদি মই আগবাঢ়ি আহিছোঁ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ বহাৰ পিনে। মই অকণমান মণিকূটৰ ভিতৰতে আহি পিনে দেখাই গৈছোঁ। যিহেতু মই লাহে লাহে আমি সত্ৰাধিকাৰ প্ৰভুৰ ঈশ্বৰ বহালৈ আহিছোঁ। এই সত্ৰৰ বৰ্তমান সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ হৈছে জনাৰ্দন দেৱ গোস্বামী প্ৰভু ঈশ্বৰ, আৰু তেখেতৰ বহাখনৰ সন্মুখখন খুব সুন্দৰভাৱে সজাই ৰাখিছে। আৰু দেখিছে এই সকল কণমানি ভকত ল'ৰা আমি তুমি কি কি শিকিছা সত্ৰত কোৱাচোন? সত্ৰত বৰগীত, নাচ নৃত্য নাম শিকিছা। তোমাৰ ভাল নামটো? ভাস্কৰজ্যোতি বৰদলৈ। ভাস্কৰজ্যোতি বৰদলৈ। কিমান সৰুতে তুমি সত্ৰলৈ আহিলা? 5 বছৰ বয়সতে 5 বছৰ বয়সতে সত্ৰলৈ আহিছিলা। কেনেকুৱা লাগিছে ইয়াত তোমাৰ? ভাল লাগিছে। যিহেতু আমি এয়া প্ৰভু ঈশ্বৰ বহা হয়, আমি প্ৰভু ঈশ্বৰ বহাৰ সন্মুখেদি আমি দেখিছে আপোনালোকে সেয়া কণমানি ভকতসকলে খেলা ধূলা কৰিছে আবেলি সময়ত শিকা বুজাৰ লগতো। আমি লাহে লাহে আহিম, প্ৰভু ঈশ্বৰ বহালৈ সোমাই আহিছোঁ। যিহেতু আজি প্ৰভু ঈশ্বৰ ব্যস্ত, আমাৰ কালিলৈ আমাৰ উপাৰ্জন সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰৰ তিথি পৰিছে, সেইকাৰণে প্ৰভু ঈশ্বৰ অকণ ব্যস্ত আছে হয়তো। আমি লাহে লাহে এয়া হৈছে সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰ বহা। মই আপোনালোকক অকণমান লাহে লাহে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। খুব সুন্দৰভাৱে প্ৰভু ঈশ্বৰৰ বহাখন ৰাখিছে, আৰু আমি কেইবাজনো কণমানি ভকত আছে। মই তেখেতসকলক মই অকণমান আগবাঢ়ি আহিম। ইয়াত দুখন ফটো আছে, গুৰু দুজনাৰ ফটো, আৰু এয়াই হৈছে আমাৰ বদলা পদ্ম আত্মাৰ দ্বাৰা প্ৰতিষ্ঠিত। মই আপোনাক জনাই আহিছোঁ যে আমাৰ যিসকল সত্ৰীয়াসকলৰ ইয়াতে ক্ৰমান্বয়ে আপোনাৰ গোটেই যে 20 পুৰুষ বৰ্তমানলৈকে আমাৰ ইয়াত সত্ৰাধিকাৰ যিটো আছে আপোনালোকে নিশ্চয় দেখা পাইছে। শ্ৰী ৰামদেৱ সত্ৰীয়াৰ পৰা আমাৰ এইটো ষ্টাৰ্ট হৈছে, তেতিয়াৰ পৰা এতিয়া সত্ৰাধিকাৰ প্ৰভু হৈছে আমাৰ বৰ্তমান সত্ৰাধিকাৰ প্ৰভু হৈছে জনাৰ্দন দেৱ গোস্বামী প্ৰভু ঈশ্বৰ। আৰু প্ৰভু ঈশ্বৰ বহাৰখনত নিশ্চয় আপোনালোকে দিছে খুব সুন্দৰভাৱে এটা খুব সুন্দৰ পৰিৱেশ। যে মই ইয়াত এটা কথা কওঁ যে আমাৰ সত্ৰৰ বৈষ্ণৱসকলে বা শিশু ভকতসকলে অকল সত্ৰীয়া নৃত্যৰ গীতেই নহয়, তাৰ উপৰিও শিল্পকলাৰ লগতো জড়িত। আমি আপোনালোকক দেখাম কিছু মুখা। সকলোৱে জানে যে মুখা শিল্পৰ বিষয়ে চামগুৰি সত্ৰই এটা সুন্দৰভাৱে
বিভিন্ন ধৰণৰ মানে সভা সমিতি হৈ থাকে, তেওঁলোকক সেই সভা সমিতিটো বিভিন্ন ধৰণৰ মুখা তেওঁলোকৰ প্ৰয়োজন হয়। গতিকে এক প্ৰকাৰে স্বাৱলম্বিত এক নিদৰ্শন বা তেনেকুৱা ধৰণৰ এক স্বাৱলম্বী হৈছোঁ আৰু তেওঁলোকেও বিভিন্ন ধৰণৰ চাইজৰ মুখা নিয়ে। বৰ্তমান এজনে ডাঙৰ এজনে বনাই আছোঁ। আমি আপোনালোকক চাওক, বৰ বহুত ডাঙৰ এক মুখা। গৌতম, আপোনাৰ এই মুখা বনাওঁতে কিমান দিন লাগে? এনেই এই ডাঙৰ তেনেকুৱা ভাগ বনালে আপোনাৰ মোটামুটি এসপ্তাহমান লাগে। যদি আমাৰ বতৰৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰে মুখা বনোৱা তেনে। আৰু আমাৰ ইয়াৰ মুখা বনোৱাৰ প্ৰক্ৰিয়াটো হৈছে আমাৰ গোটেই থলুৱা বস্তুৰে বনোৱা হয়, উৎপাদনখিনি বনোৱা হয়। যেনে আমাৰ বাঁহ লাগিলে, আপোনাৰ কুঁহিলা লাগিলে, গোবৰ, কুমাৰ মাটি, এইখিনি বস্তুৱে আমাৰ ব্যৱহাৰ হয়। আৰু কটন কাপোৰ লাগে। হয়, আপোনালোকে কেতিয়াবা যদি আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকে জনাব পাৰিব আমাক। আৰু এটা খুব সুন্দৰ এটা নিদৰ্শন ক'বলৈ গ'লে, কাৰণ যিহেতু এই শিল্পকলা লগত জড়িত, তেওঁ অকল নৃত্য গীতৰ পৰাও তেওঁ সত্ৰৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকিও তেওঁ সুন্দৰভাৱে এইখিনি মুখা তেখেতে সাজি উলিয়াইছে খুব কম দিনৰ ভিতৰতে। আৰু তেখেতে কৈছে যে আমি বহুত মুখা অকল ইয়াতেই নহয়, ইয়াৰ অসমৰ বাহিৰতো আমি তেখেতৰ মুখা গৈছে। খুব এটা সুন্দৰ কথা। আমি দীপক বাক ধন্যবাদ জনাইছোঁ, যিহেতু তেওঁ আমাক এইকণ সময় দিয়াৰ কাৰণে ধন্যবাদ। এয়া হৈছে আমাৰ প্ৰভু-ঈশ্বৰ। আমাৰ ওচৰত এজন কণমানি ভকত আছে, আমি তেওঁৰ লগতো কথা পাতিম। তোমাৰ নামটো কি ক'লা? গোবিন্দ শইকীয়া। অঁ, তোমাৰ ঘৰ কোন জেগাত? ডিগবৈ। অঁ, তুমি কিমান বছৰ হ'ল তোমাৰ ইয়াত থকা? 4 বছৰ হ'ল। কেনেকুৱা লাগে তোমাৰ ইয়াত থাকি? ভাল লাগিছে। কি কি শিকিছা? গায়ন শিকিছা? অঁ, ঠিকে আছে। এনেধৰণে আমাৰ এটা কথা আমি ক'ব লাগিব যে আমাৰ সত্ৰৰ কণমানি শিশুসকলৰ পৰা ইয়াত 80-90 বছৰ বয়সলৈকে ভকতসকল আমাৰ ইয়াত আছে। আৰু এয়া আছে আমাৰ সত্ৰৰ এটা পৰিৱেশ, যিটো সদায় আমি এটা গোটেই দৈনিক জীৱন ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে আমাৰ এখন ঘৰৰ নিচিনাকৈ আমাৰ পৰিচালিত হৈ থাকে। আৰু ইয়াত এটা খোৱা পানীৰ আমাৰ এটা ৰাখিছে, যিহেতু এয়া আমাৰ গায়নটোৱে আমাৰ এইফালে আহি আছে। এনেধৰণে আমাৰ ভকতসকলে গোটেই দিনটো ব্যস্ততাৰ মাজতে পাৰ কৰে, বিভিন্ন শিকাৰ কামতো কৰে আৰু বিভিন্ন ধৰণে ধৰক ওলাই গৈ মেলি নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে। মই অকণমান আপোনালোকক সত্ৰৰ পৰিৱেশটোহে জাষ্ট দেখাব বিচাৰিছোঁ। আৰু এয়া হৈছে দক্ষিণ হাতীৰ সন্মুখ। অঁ, এয়া আমাৰ ভকতসকল এনেধৰণেই আছে। আমাৰ এয়া হৈছে আমাৰ সত্ৰৰ এটা পৰিৱেশ, যিহেতু এইসকল আমাৰ এইবিলাক বহা ভকতসকলৰ। ইয়াত আমাৰ প্ৰতিখন বহাতে 4-5জনকৈ ভকতসকল থাকে। এনেধৰণে আমাৰ গোটেই সত্ৰখনত 100জনকৈ অধিক আমাৰ ভকত আছে। এয়া আমাৰ হৈছে যি আত্ৰাগৃহৰ কথা কৈছিলোঁ। অকণমান আমি আগবাঢ়ি যাম আত্ৰাগৃহৰ ফালে। এয়া হৈছে আমাৰ আত্ৰাগৃহ। আত্ৰাগৃহ মানে হৈছে আমাৰ ইয়াতে গুৰুকেইজনাৰ যি পুৰণি সম্পদ তেখেতসকলৰ ইয়াতে আমাৰ ৰখা হয়, আৰু ইয়াতে আমাৰ প্ৰসংগ হয়, ইয়াতে আমাৰ ঘাই বস্তু ৰখা হয়।
খুব এটা সুন্দৰ পৰিৱেশ ইয়াতে, যিহেতু এতিয়া ইয়ালৈ ভকতসকল অহা আগমনৰ খুবেই কম হৈ আছে, যিহেতু ভাদৰৰ তিথিসকল পিতৃকেইটাও গৈছে, আৰু যিহেতু সকলোৱে জানে যি মানে ইয়াত অহা সকলো মানুহকে বন্ধ কৰি ৰাখিছে সত্ৰৰ ভিতৰত যিবোৰ মানুহ। এয়া হৈছে আমাৰ দক্ষিণ হাতীৰ এটা পৰিৱেশ, যিহেতু এই সত্ৰখনৰ এটা নৃত্য গীত ফালৰ পৰা খুবেই আগবঢ়া এই সত্ৰখনে। এই সত্ৰই অসম তথা ভাৰতৰ বাহিৰতো নৃত্য গীত প্ৰচাৰ প্ৰসাৰত কাম কৰি আহিছে সত্ৰই। যিহেতু আমাৰ এটা কৃষ্টি সংঘৰ নামৰ এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানৰ যোগেদিও বিভিন্ন আমাৰ সাংস্কৃতিক অনুষ্ঠানবিলাক প্ৰচাৰ প্ৰসাৰ কৰি আহিছে। আৰু এয়াই হৈছে আমাৰ সত্ৰৰ এটা পৰিৱেশ। লাহে লাহে আমি সত্ৰৰ আকৌ চাৰিহাতী ঘূৰি আহি আমি মূল ইয়াত পালোহি। যিহেতু আজি বতৰ খুবেই বেয়া আছিলে, সেইকাৰণে আমি কিছুমান বস্তু দেখা পোৱা নহ'ল, যিহেতু বৰষুণ দি আছিল, 3-4বাৰ বৰষুণেই হৈ আছিলে। আৰু অসমী পুনেৰ সকলোলৈকে শেষত মোৰ ফালৰ পৰা আন্তৰিক সেয়া জনাইছোঁ। আৰু মই এইকেইটা এটা মেছেজ আপোনালোকক দিওঁ যে আহক, আপোনালোক সত্ৰলৈ আহক, সত্ৰানুষ্ঠান দৰ্শন কৰক, সত্ৰত ভকত বৈষ্ণৱসকল কেনেকেনো থাকে, কেনেকেনো ভকত বৈষ্ণৱসকলে জীৱন নিৰ্বাহ কৰিছে। কাৰণ আমাৰ বৈষ্ণৱ পৰম সংস্কৃতিৰ এটা জীৱন্ত সংস্কৃতি ক'বলৈ গ'লে, যিহেতু ইয়াত কণমানি ভকতজনৰ পৰা বয়োবৃদ্ধ ভকতজনলৈকে ইয়াত আছে। আপোনালোক আহক, সকলো আমাৰ সত্ৰ অতিথিশালা আছে, অতিথিগৃহ আছে, আৰু আমাৰ এই সত্ৰ দৰ্শন কৰক। আৰু কিবা জানিবলগীয়া থাকিলে আমাৰ আগত পৰামৰ্শ কৰক, আমি আপোনালোকক যেনেধৰণে সঁহাৰি জনাব লাগে নিশ্চয় জনাম। শেষত মই সকলোলৈকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব।